জন কৰ্মচাৰী প্ৰত্যেকজন পেঞ্চনৰ প্ৰত্যেকজন ফেমিলি পেঞ্চনৰ কাৰণে এটা ভাল খবৰ আহিছে তেওঁলোকৰ ডিএ বৃদ্ধিক লৈ পেলাই আৰু এই খবৰটো আমি দেখিবলৈ পাইছোঁ ইয়াতে 29th May 2026 অৰ্থাৎ এপ্ৰিল মাহৰ সূচকাংকখিনি ইয়াতে প্ৰকাশিত কৰা হৈছে আৰু এইখিনি প্ৰকাশিত হোৱাৰ পিছত কিমানলৈকে বাঢ়িলে কিমান দৰমহা আপোনাৰ বৃদ্ধি হ'ব বা কিমান ডিএ বাঢ়িছে সেইখিনি কথা আমি চাবলৈ চেষ্টা কৰিম। আপোনালোকে ইয়াতে চাওক গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ লেবাৰ এমপ্লয়মেণ্টৰ ফালৰ পৰা এখন নটিফিকেশ্যন পাব্লিছ কৰা হৈছে। ডেট ক্লিয়াৰলি দেখিবলৈ পাইছে 29 তাৰিখত এখন প্ৰেছ ৰিলিজখন পাব্লিছ কৰা হৈছে। কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স ফৰ ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰ্ছ এপ্ৰিল 2026 এপ্ৰিল মাহৰ দিছে। তো ইয়াতে চাওক আমি 2 নম্বৰ পইণ্টটো চাইছোঁ দ্য অল ইণ্ডিয়া CPI-IW ফৰ এপ্ৰিল 2026 ইনক্ৰিজড বাই 0.8 এণ্ড ষ্টুড এট 149.9। তো দেখিলে যিটো ইনফ্লেশ্যন আছিলে বা যি বস্তু বাহিনীৰ যিখিনি দাম আছিলে সেই দামখিনি 0.8 বাঢ়িছে আৰু যাৰ কাৰণে সূচকাংকখিনি 149.9ত উপনীত হোৱা বুলি ইয়াতে কোৱা হৈছে। এতিয়া চাওক নম্বৰ 3 পইণ্টত দিছে ইয়াৰ অন ইয়াৰ ইনফ্লেশ্যন ফৰ দ্য মান্থ অফ এপ্ৰিল 2026 ষ্টুড এট 4.46% এজ কম্পেয়াৰ টু 2.94%। তো দেখিবলৈ পালে যিটো এপ্ৰিলৰ 2025ত এইটো আছিলে 2.94 ইনফ্লেশ্যনটো আছিলে, কিন্তু এতিয়া কি হৈছে এইটো বাঢ়ি পেলাই 4.46 হৈছে। এইটো মানে যিটো মুদ্ৰাস্ফীতি বুলি আমি যাক কওঁ সেইটো ইনফ্লেশ্যনটো। তো এতিয়া চাওক আমি আন এটা পেজতো ইয়াতে চাইছোঁ এইখিনি ডাটাখিনি দি দিছে যিটো আগৰ মাহত আছিলে আপোনাৰ মাৰ্চত আছিলে 149.1 আৰু এতিয়া 0.8 বঢ়াৰ লগে লগে 149.9 হৈছে। এতিয়া আমি এই যিটো 149.9 এইখিনি যেতিয়া আমি বঢ়াই দিম ডিএ কেলকুলেটৰত তেতিয়া কিমানখিনিলৈকে ডিএ বাঢ়িব আৰু আপোনাৰ দৰমহা কিমানখিনি বাঢ়িব পাৰে সেইখিনি কথা আমি চাবলৈ চেষ্টা কৰিম। জানো যে প্ৰত্যেক 6 মাহৰ মূৰে মূৰে ডিএ গণনা কৰা হয়। তো ডিচেম্বৰৰ আপোনাৰ 60%লৈকে বাঢ়িছিলে, যিটোৰ ফলত 2% ডিএ এটা ইনক্ৰিজ হৈছিলে। সেইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টত অলৰেডি ডেট ইজ এনাউন্সড, বাট অসমত এতিয়ালৈকে সেইটো এনাউন্স কৰা হোৱা নাই। তো এতিয়া চাওক জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল লত যদি আমি চাই লওঁ কথাখিনি তেতিয়াহ'লে দেখিবলৈ পাইছে এপ্ৰিল মাহত 149.9টো আমি বঢ়াই দিয়াত 62.52 যিটো আপোনাৰ বাঢ়িছে 62.5। এতিয়া কথা হ'ল আৰু বাকী আছে আপোনাৰ 2টা মাহ আৰু এই 2টা মাহত মষ্ট প্ৰবাবলি বহুতখিনিয়ে চান্সেছ আছে 63লৈকে বঢ়াৰ, আৰু যদি 63লৈকে হয় তেতিয়াহ'লে আপোনাৰ যিটো দৰমহা সেই দৰমহাটো 3% বাঢ়িব। তো দেখিবলৈ পালে ইয়াতে এইখিনিয়ে আছিলে খবৰ, আৰু 3% বাঢ়িলে যদি আপোনাৰ 10,000 টকা একেবাৰে মিনিমাম ধৰি লৈ লৈছোঁ জাষ্ট এক্সাম্পলৰ কাৰণে, যদি 10,000 টকা আপোনাৰ বেছিক পে' হয় বা বেছিক পেঞ্চন বেছিক ফেমিলি পেঞ্চন তেতিয়াহ'লে আপোনাৰ 3% হ'লে 300 টকা। তেনেকৈ আপোনাৰ যিমানখিনি বেছিক পে' কাৰোবাৰ 22,500 কাৰোবাৰ 30,000, তো সেনেকৈ ইনটু কৰি চালেই হ'ল, গম পাই যাব আপোনালোকে। তো এইটোৱে আছিলে আজিৰ আপডেট। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব।